সকলোকে নমস্কাৰ। কেনেকুৱা চলিছে প্ৰগ্ৰাম? মই খুব দুঃখিত যে আজি মই উপস্থিত থাকিব নোৱাৰিম। একচুৱেলি বছৰিকী আমাৰ যিটো এইটো কনফাৰেঞ্চ হয়, তো মই 2018 চনৰ পৰা একো প্ৰেজেণ্টেশ্যন কৰা নাছিলোঁ। তো এইবাৰ প্ৰেজেণ্টেশ্যনটো দিলোঁ, কিন্তু ডেটটো চোৱা নহ'ল আৰু মেটচিং হ'ল একচুৱেলি। যি হওক, আমি কি কাম কৰি আছোঁ NGIMHত, সেইটো আমাক অসমীয়া যিবিলাক আমাৰ চাৰ্জন আছে, ধৰা বাহিৰৰ পৰাও আহিছে ইয়াতে, তো আমি কৰি থকা কামৰ এটা আভাস দিলোঁ ইয়াতে। আৰু আমাৰ তাতে ৰিচেণ্টলি কৰা এটা চাৰ্জাৰী, খুব জটিল চাৰ্জাৰী, গলব্লাডাৰ চাৰ্জাৰী আছিলে, তো সেইটো আমি ইয়াতে দেখালোঁ। তো ইয়াৰে সকলো চাৰ্জনে বা ইয়াৰে উপস্থিত সকলো মানুহে ভাল পাইছে আৰু বাহবাও দিছে। আৰু NGIMHৰ নামটো সকলোৱে হয়তো শুনিছে। তো ইয়াৰ দ্বাৰা আমাৰ হস্পিটেলৰ ব্ৰেণ্ড বিল্ডিং আৰু মানুহৰ কনফিডেঞ্চ বাঢ়িব, আৰু ডক্টৰসকলে, আমাৰ ওচৰে পাঁজৰে ডাক্তৰসকলে হয়তো আমালৈ কেতিয়াবা তেনেকুৱা জটিল ৰোগী থাকিলে বিশ্বাসত পঠাব পাৰিব। আৰু এনেকেই এটা সৰু সৰু কথাৰে বিশ্বাস, আৰু এজন মানুহৰ প্ৰতি বিশ্বাস, আৰু এখন অৰ্গেনাইজেশ্যনৰ প্ৰতি, অনুষ্ঠানৰ প্ৰতি বিশ্বাস আগবাঢ়ে। যি হওক, আশা কৰোঁ তোমালোকে খুব এই মুহূৰ্তখিনি এনজয় কৰি আছা, আৰু যিখিনি মানুহ চিফ গেষ্ট আহিছে তেওঁলোকক মই নমস্কাৰ দিছোঁ। আৰু আমাৰ যিখিনি কালচাৰ প্ৰগ্ৰেম আছে সকলোৱে উপভোগ কৰিবা। এইখিনিতে আমি 2 বছৰ ধৰি যে আমি এই হস্পিটেলখন চলাই আছোঁ, তো তোমালোকে সেইখিনি দেখিছা, বা তাৰ যিটো ক্ৰমান্বয়ে প্ৰগ্ৰেছ হৈছে সেইখিনি দেখিছা। কিন্তু তাৰ আঁৰৰ কাহিনী বা তাৰ আগতে কি হৈছে তাৰে চমু আভাস এটা মই দিম, আৰু সেইটো তোমালোকে ভাল পাবা বুলি আশা কৰিছোঁ। মই কেইখনমান ফটোৰে বুজাম যে এনেকৈ আমি আৰম্ভ কৰিছিলোঁ, আৰু কেইটামান ডাটাও মই দিম যে আমি 2023ত কি কৰিলোঁ, 2024ত কি কৰিলোঁ, আৰু এইখিনি উপভোগ কৰিবা সকলোৱে। ধন্যবাদ থাকিল। বাকীখিনি সময় তোমালোকে এনজয় কৰা। আৰু যিবিলাক আমাৰ চিফ গেষ্ট আহিছে মই এইটো দেখা নাই, তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। হয়তো বহুতো ছাপ্লায়াৰ কোম্পানী আছে, আমাৰ লেণ্ডলৰ্ড আছে, আৰু আত্মীয় স্বজনো কোনোবা আহিছে, সকলোকে নমস্কাৰ জনাই এতিয়া মই অকণমান ৰেকৰ্ড দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ ডাটা। 2023 টোটেল OPD পেচেণ্ট আছিলে 616 আমাৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 3 মাহত। IPD 427 আৰু ICU এডমিশ্যন 28 আছিলে। 2024ত 12 মাহত, জানুৱাৰী টু ডিচেম্বৰ 3550, এৰাউণ্ড 296 পাৰ মান্থ OPD পেচেণ্ট। আৰু যদি আমি ইনডোৰ পেচেণ্ট 2504, 208 পাৰ মান্থ, ICU 409, 34 পাৰ মান্থ। তো 25ত OPD পেচেণ্ট 3840, পাৰ মান্থ 384, 296ৰ পৰা 384 হ'ল আমাৰ এক বছৰত। IPD 208 পাৰ মান্থ আছিলে, আৰু এইটো 294 পাৰ মান্থ হ'ল। আৰু ICU এডমিশ্যন 348, তাৰমানে 35 পাৰ মান্থ। ICU এডমিশ্যন মৰলেছ একেই আছে, আমাৰ ইমান এটা ইম্প্ৰুভ হোৱা নাই। 34 পাৰ মান্থ, কিন্তু বহুত চাৰ্জাৰীৰ দ্বাৰা ICU লাগে, ICU কেয়াৰটো ইম্পৰ্টেণ্ট হয়। তো আমাৰ ICU সেইকাৰণে ব্যস্ত থকা যায়, মেক্সিমাম ষ্টাফ চবতকৈ বিজি জাগে ICUতে থাকে আৰু OTত থাকে। এতিয়া মই অকণমান আমাৰ চাৰ্জাৰী ৰিপৰ্টটো দিছোঁ যে 2023 টোটেল চাৰ্জাৰী 230 হৈছিলে আমাৰ, অক্টোবৰৰ 25 তাৰিখ, নৱেম্বৰ, ডিচেম্বৰ। আৰু 2024ত জেনেৰেল চাৰ্জাৰী কথা কৈছোঁ মই, 24ত 1537, তাৰমানে 128 পাৰ মান্থ। আৰু 2025ত হৈছে এইটো 185 পাৰ মান্থ, 1851।
এতিয়ালৈকে এনেকৈ গাইনীৰ 2333 আছিলে, 23,282, 24 পাৰ মান্থ, 2024 33 পাৰ মান্থ। তো এনেকৈ আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টেই ইম্প্ৰুভ হৈছে। ইউৰ'লজি, অৰ্থ'পেডিক্সৰ বহুত ইম্প্ৰুভ হৈছে, ENT ইম্প্ৰুভ হৈছে। অৰ্থ'পেডিক্সত আমি ৰেগুলাৰ ডক্টৰ বহে, এতিয়া আমাৰ ডক্টৰ সৌৰভ পাটোৱাৰী, ENT ৰূপালী বাইদেউ জইন কৰিছে। তো এনেকৈ ধৰা আমি ক্ৰমান্বয়ে এই বস্তুখিনি আগবাঢ়ি গৈছোঁ। আৰু ঠিক সেনেকৈ মই দেখা পাইছোঁ যে আমি টোটেল ষ্টাফ দেখা পাইছোঁ যে আমি যিমান আৰম্ভ কৰিছোঁ তাতকৈ ডাবুল হৈ গৈছে। ডক্টৰো আমাৰ এতিয়া অলমষ্ট 30 ডক্টৰছ হৈছে। তো এনেকৈ আমি আগবাঢ়ি যাম। আমাৰ ষ্টাফৰ, আমাৰ ডক্টৰৰ আৰু মোৰ সহায় সহযোগিতা লাগিব। তাৰোপৰি আমাৰ গোটেই যিখিনি মানুহ, আমাৰ ৰোগী, তেওঁলোকৰ সহায় সহযোগিতা খুবেই আৱশ্যক। তো এতিয়া মই অকণমান আমাৰ হিষ্ট্ৰীৰ ফালে গৈছোঁ। তো মানে কেনেকৈ আৰম্ভ কৰিছিলোঁ, এইটো 2022 চনৰ জুন মাহত আমি প্ৰথম আমাৰ কোম্পানী স্পেৰামাছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰম্ভ কৰিছিলোঁ। আৰু তাৰপিছত সেনেকৈ কথাবিলাক আগবাঢ়িল। দেখা পাইছা যে বিল্ডিংটো এনেকৈ আমি ষ্টাৰ্ট কৰিলোঁ। নক্সাবিলাক এনেকুৱা আছিলে আৰম্ভতে। তো এইবিলাক এটা এটা আৱেগিক মুহূৰ্ত, এটা আমাৰ কাৰণে মাইলৰ খুঁটি। এই লেণ্ড ফিলিং, ৰাতি 12টা-1টা বজাত আমাৰ লেণ্ড ফিলিং চলিছিলে। বিল্ডিঙৰ পুটি কালাৰ হ'ল। বিল্ডিংটো তেতিয়া অলপ অলপ দেখাত ভাল হৈছে, কিন্তু ক্ৰমান্বয়ে আমি আগবাঢ়ি গৈছে। আৰু ভিতৰত অন্যান্য কামবিলাকো চলি আছিলে, ধৰা এই ফাৰ্নিচাৰবিলাকৰ কাম, ছাইডত ৰেম্পখনৰ কাম চলি আছিলে। 2023 ধৰা আমাৰ জুলাই মানৰ টাৰ্গেট আছিলে, কিন্তু আমি অক্টোবৰত ষ্টাৰ্ট কৰিব পাৰিছোঁ। তো এইটো ICUৰ ৱাইৰিংবিলাক, পাইপ টাইলৰ কাম চলি আছিলে। আৰু আমি এইটো যেতিয়া লোন চেংচন হৈছে, সেইদিনা আমি ৰাস্তাৰ কাষত চাহ খাইছিলোঁ। ফাৰ্নিচাৰবিলাক আহি পাইছে, এনেকৈ কালাৰো চলিছে, ৱাইৰিঙৰ কাম চলিছে, ইফালে আকৌ ড্ৰেছৰ কামো চলিছে। মানে বিভিন্ন ধৰণৰ কাম একেলগে কৰাৰ ফলত খুব কম সময়ৰ ভিতৰত আমি আৰম্ভ কৰিব পাৰিছিলোঁ। বাহিৰৰ পৰা দেখাত বিল্ডিংটো নোহোৱা যেন লাগিলেও ভিতৰৰ কামখিনি আমাৰ চলি আছিলে। আমাৰ OPD শ্লিপৰ প্ৰিণ্টিঙৰ কাৰণে এইখন দিয়া গৈছিলে। এনেকৈ লাহে লাহে এতিয়া বিল্ডিংটো পুতি হ'ল। ইয়াৰ মাজতে তোমালোকৰ মনত আছে যিবিলাক আৰম্ভ কৰিছে, আমি ইণ্টাৰভিউ পাতিছিলোঁ। ভিতৰৰ এইটো কেবিনৰ কালাৰ চাগে এইবিলাক। তো অতিৰ গাউন, বিভিন্ন ধৰণৰ, ধৰা এইটো এটা আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল, খুব কম সময়ত আৰম্ভ কৰাটো। এইটো আছিলে ইণ্টাৰভিউৰ দিনা ৰাতিৰ। আৰু এইটো আমি 25 অক্টোবৰ 2023 প্ৰথম চাৰ্জাৰী কৰি পিছত উঠা ফটো। তাৰপিছত বাহিৰৰ বেনাৰ লাগিল, আমি ইণ্ডিপেণ্ডেঞ্চ ডে পাতিলোঁ। লাহে লাহে এটা এটা বস্তু এড হ'ল। এম্বুলেঞ্চ কিনাৰ মুহূৰ্তত ইভেন গছৰ পুলি আনি লগালোঁ। তো অৰ্নামেণ্টছ লাগি গৈ আছে। এডভান্স চাৰ্জাৰী হ'ল, কাইফোপ্লাষ্টি, ৰাজহাড়ৰ অপাৰেশ্যন, ব্ৰেইনৰ চাৰ্জাৰী হ'ল, সৰু বাচ্ছা আছিলে এইটো। আৰু আমি মাজে মাজে ধৰা এইটো ট্ৰেইনিঙৰো আমাৰ কৰা গ'ল ইম্প্ৰুভমেণ্টৰ কাৰণে। আৰু এবছৰ মূৰত আমাৰ এইখন আছিলে অডিট মিটিং, আমি 4জন বহি কৰা। আৰু এইটো ভিডিঅ' আছিলে খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে, কাৰণ আমি এটা অতিৰে ষ্টাৰ্ট কৰিছিলোঁ। আৰু 3টা অতিত একেৰাহে 3টা চাৰ্জাৰী চলি আছিলে প্ৰথমবাৰৰ কাৰণে। তো এইটো ভিডিঅ' কৰি ৰখা গৈছিলে। এটাত জেনেৰেল চাৰ্জাৰী, এটাত অৰ্থ'পেডিক্স, আৰু এটাত চাগে নিউৰ' চাৰ্জাৰী, মই পাহৰিলোঁ। যি হওক 3টা অতিত 3টা চাৰ্জাৰী চলি আছিলে আমাৰ। এইটো আছিলে আমাৰ এটা মাইলষ্ট'ন আমাৰ কাৰণে। হয়, এইটো এটা ইউৰ'লজি চাগে। আমি বেনাৰবিলাকো লাগিল, তোমালোকে দেখিছাই লাহে লাহে। তো এতিয়া ACP লগাৰ পিছত এইখন খুব ধুনীয়া ফটো হৈছে, চবেই ভাল পাইছে। তো এনেকেই এটা এটাকৈ এতিয়া আমি ভাবি আছোঁ, আমি পেচেণ্ট লিফ্টটো এই বছৰত সম্পূৰ্ণ কৰিম। আৰু সদশেষত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলোঁ। ধন্যবাদ।